এৰাউণ্ড 2023 চনৰ কথা। মই এজন দাদাক লগ পালোঁ। তেওঁক ক'লোঁ যে মোৰ মানুহৰ আগত কথা ক'ব মন যায়। আচলতে তাৰ আগলৈকে মই তেনেকুৱা এটা চান্স পোৱা নাছিলোঁ য'ত মোৰ আগত অডিয়েঞ্চ বহি থাকিব, মই কথা ক'ম। কিন্তু মই এইটো কেতিয়াবা এনভিজন কৰি থাকোঁ, ইমাজিনেশ্যন কৰি থাকোঁ যে মই মানুহৰ আগত কথা কৈ আছোঁ। কিন্তু ৰিয়েলিটি তেনেকুৱা হোৱা নাছিলে। চ' দাদাজনে কথাটো বহুত ছিৰিয়াছলি ল'লে আৰু তেওঁ এদিন মোলৈ ফোন কৰিলে যে পল্লৱ, যদি তুমি ফ্ৰী আছা, আমুক তাৰিখে তুমি আহিবা। চ' আমাৰ গাঁৱত এটা অনুষ্ঠান আছে, তুমি তাত বক্তৃতা দিব লাগিব। চ' প্ৰথম অৱস্থাত লাগিলে মোৰ ভয়। চ' কেনেকৈ বক্তৃতা দিওঁ, আজিলৈকেতো এদিনো মই তেনেকুৱা এটা অভিজ্ঞতা পোৱা নাই। তাৰপিছত দাদাজনে ফ'ৰ্চ কৰিলে যে তুমি আহিবই লাগিব। ঠিক আছে, মই গ'লোঁ। আচলতে সেই অনুষ্ঠানটো আছিলে কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা। আচলতে সেই গাঁৱত যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চতৰ আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাছ কৰিছে, সকলো ছাত্ৰ ছাত্ৰী, তাত কোনো পাৰ্চেণ্টেজৰ কথা নাছিলে, তেওঁ এটা সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছিলে আৰু তেওঁ মোক তাত মুখ্য বক্তা হিচাপে নিমন্ত্ৰণ জনালে। চ' প্ৰথম অনুষ্ঠান, বহুত ভয়ো লাগিছে, কি ক'ম কি নক'ম। তেনেকৈ তেওঁ মোক অডিয়েঞ্চৰ আগত এড্ৰেছ কৰি দিলে, চিনাকি কৰি দিলে। তাৰপিছত তেওঁ মোক মাইক্ৰফোনটো দিলে। প্ৰথমতে শব্দ ওলোৱা নাছিলে, কি কওঁ। এতিয়াও শিকি আছোঁ কথা কোৱা। শব্দ কিছুমান পাহৰি থাকিলোঁ, যিবোৰ শব্দ আমাৰ মনলৈ আহে। অলপ দেৰি পিছতে ইমানে নাৰ্ভাছ হৈ গ'লোঁ যে মই শব্দবিলাকে পাহৰি থাকিলোঁ। কিন্তু তেজাৰ উৎসাহত, মোৰ যিহেতু হেঁপাহ আছিলে কথা কোৱা মানুহৰ আগত, সেই 30জন বা 40জন যি অডিয়েঞ্চ বহি আছিলে মুখৰ আগত, তেওঁলোকৰ আগত প্ৰায় 30 মিনিট সময় বক্তৃতা প্ৰদান কৰিলোঁ। আচলতে ছাত্ৰ ছাত্ৰীক উদ্দেশ্যে কথা কোৱাত মই আগতে অভ্যাস আছে বুলি নকওঁ। মই কিছু বছৰ মই এখন ইনষ্টিটিউশ্যনত পঢ়াইছিলোঁ। তেতিয়াও সেই কথাখিনি মই কৈ থাকোঁ ছাত্ৰ ছাত্ৰীক, কেনেকৈ পঢ়িবা, পঢ়াৰ পিছত কি কৰিবা, সেই একেখিনি কথাকে মই ইয়াতো ক'লোঁ। চ' সেইটোৱেই মোৰ ষ্টাৰ্টিং। তাৰপৰা মই এতিয়া পিছলৈ ঘূৰি চাব লগা হোৱা নাই। চ' ইন দিছ ভিডিঅ' আই gratitude that person who helped me to become a confident speaker. চ' মই আচলতে এই ভিডিঅ'টো বনোৱা কথা হ'ল কি, আমাৰ দৰে বা মোৰ দৰে এনেকুৱা বহুত মানুহ আছে যাৰ কথা ক'ব মন যায়, হয়তো এখন প্লেটফৰ্ম বিচাৰি পোৱা নাই। আৰু বহুতৰ কিছুমান সৰু সৰু ষ্টৰি আছে জীৱনত, সেই ষ্টৰিবিলাকে তেওঁলোকে শ্বেয়াৰ কৰিবলৈ মন যায়। আমি বহুত পডকাষ্ট দেখিছোঁ বা তেনেকুৱা ধৰণৰ কোনো ইণ্টাৰভিউ দেখিছোঁ, তেওঁলোকে তাত মই ছাকচেছফুল মানুহসকলক বেছি দেখোঁ, যিসকল ছাকচেছ হৈছে বা তেওঁলোকে তেওঁলোকৰ ষ্টৰি শ্বেয়াৰ কৰে আৰু সেই ষ্টৰিবিলাকে আমাক সহায় কৰে যে আমাক ছাকচেছ হোৱাত, সফলতা পাবৰ কাৰণে। কিন্তু মই এটা ভাবিছোঁ যে সকলো মানুহ নিজৰ ষ্টৰিত ছাকচেছেই হয়, যিহেতু তেওঁলোকে প্ৰত্যেক দিনে নিজক ইম্প্ৰুভমেণ্ট কৰি থাকে আৰু অভাৰ দ্য ইয়েৰ্ছ তেওঁলোকে বিচৰা ধৰণে তেওঁলোকৰ যিটো গ'ল আছে, যিটো লক্ষ্য আছে, সেইটো উপনীত হয়। গতিকে মোৰ ফ্ৰেণ্ড লিষ্টতো এনেকুৱা কিছুমান মানুহ আছে যিসকল লোকে তেওঁলোকে জীৱনত কিছু হ'লেও ছাকচেছ হৈছে। তেওঁলোকে যিটো লক্ষ্য স্থিৰ কৰিছিলে 3 বছৰৰ পিছত, সেই লক্ষ্যত তেওঁলোকে উপনীত হৈছেগৈ। গতিকে মই তেনেকুৱাবিলাকৰ বা যিকোনো মানুহৰ লগত কথা পাতিবলৈ বিচাৰোঁ, কাৰণ মই বিশ্বাস কৰোঁ আমি প্ৰত্যেকজনৰ পৰা শিকিবলগীয়া বহুত কথা আছে আৰু সেই কথাবিলাকে মোৰ লগতে বাকী আন যিসকল আমাৰ অডিয়েঞ্চ থাকিব তেওঁলোকক সহায় কৰিব। মই কাকো ছেগ্ৰিগেট নকৰোঁ, চব মোৰ কাৰণে সমান হয়। গতিকে মই এই ভিডিঅ'টোকে সকলোকে অনুৰোধ জনাইছোঁ, আপোনালোকৰ যদি জীৱনত কিছুমান ষ্টৰি আছে, যিকোনো ষ্টৰি, আপোনালোকে স্কুলত পঢ়ি থাকোঁতে যদি কিবা ষ্টৰি আছে, আপোনালোকৰ চাকৰি জীৱনত যদি কিবা ষ্টৰি আছে, আপোনালোকে বিজনেছ জীৱনত কিবা কৰি আছে, আপোনালোকৰ কলেজ লাইফত যদি কিবা ষ্টৰি আছে, যিকোনো ষ্টৰি থাকিব পাৰে। যিকোনো ক্ষেত্ৰত আপোনালোকে বিচৰাৰ ধৰণে আপোনালোকে ছাকচেছ হৈছে, আহক আমি কথা পাতিম। আমি এটা নতুন অনুষ্ঠান কৰিবলৈ বাঢ়োঁ। আমি সুখ দুখৰ কথা পাতিম। আমি আন দহজনক আমি আমাৰ যিখিনি কৰ্ম কৰি আছোঁ, সেই কৰ্মৰ পৰা আমি কেনেকৈ তেওঁলোকক কিছু হ'লেও
আমি উপদেশ দিব পাৰোঁ যে আপোনালোকে এইটো কৰক সেইটো কৰক। কাৰণ মই আৰু এটা কথা বিশ্বাস কৰোঁ, আমি কেতিয়াবা আমি যিখিনি ভুল কৰোঁ সেই ভুলৰ পৰা আমি শিকি থাকোঁ, নিজৰ ভুলৰ পৰা শিকি থাকোঁ। কিন্তু আমি যদি কাৰোবাৰ লগত কথা পাতোঁ বা সেই মানুহজনৰ ভুলৰ পৰাও যদি আমি শিকোঁ, তেতিয়া আমাৰ কি হৈ যায়, আমি কম সময়ত বহুতখিনি কথা শিকা যায়। আমি জীৱনত যথেষ্ট ভুল কৰিছোঁ আৰু সেই ভুলবিলাকৰ কি কাৰণে কৰিছোঁ আমি তাৰ কথা আমি জানো। কিন্তু বেলেগ মানুহেতো জীৱনত বহুত ভুল কৰিছে, তেওঁলোকে কি কাৰণে ভুল কৰিছে সেইখিনি কথা যদি আমি গম পাম আৰু সেই কথাখিনি যদি ভৱিষ্যতে আমি নিজৰ জীৱনত এপ্লাই কৰোঁ আৰু সেই ভুলবিলাকৰ পৰা আমি কি কৰিব পাৰোঁ, নিজকে হাত সাৰি থাকিব পাৰিম। চ' গতিকে আমাৰ কনভাৰ্চেশ্যন বেছি প্ৰয়োজন। চ' প্লিজ চেণ্ড দ্য মেছেজ টু মি ডাইৰেক্টলি. I will contact with you. If you are nearest to me, I will directly contact you. I will go to meet you. I shoot the video with you, and we'll have discuss on different topic in your life. And if you're not nearest to me, then definitely we'll meet in the online. যদি আপুনি মোৰ ওচৰত আছে বা আমাৰ ঘৰৰ ওচৰত হয়, মোৰ ঘৰৰ ওচৰত হয়, তেতিয়া আমি ফেচ টু ফেচ কনভাৰ্চেশ্যন কৰিম। আৰু যদি আপুনি দূৰৰ হয় তেতিয়াহ'লে আমি অনলাইন আপোনাক লগ কৰিম। চ' আহক আমি এটা নতুন বাৰ্তা আগবঢ়াওঁ নতুন প্ৰজন্মলৈ, তেওঁলোকে জীৱনত উন্নতি হ'বৰ কাৰণে জীৱনত যিটো বাট আছে সেই বাটটোৰ সঠিক ৰূপে চাবৰ বাবে বা সেই বাটত সঠিক ৰূপে আগবাঢ়ি যাবৰ কাৰণে আমি কিছু হ'লেও সহায় কৰোঁ। ধন্যবাদ।